Zach Oliver first on time a big breaking মুহূৰ্তত কংগ্ৰেছ দল এতিয়া ৰাইজৰ দল হৈ থকা নাই অসমীয়া মানুহৰ দল নহয় কংগ্ৰেছ দলটো হৈছে অচিনাকি মানুহৰ দল যদি কংগ্ৰেছৰ চৰকাৰ হয় তেনেহলে অসমত অচিনাকি মানুহে ভৰি পৰিব কংগ্ৰেছক ভোট দিয়া মানে কংগ্ৰেছৰ চৰকাৰ অহা মানে কিন্তু আমাৰ সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰা যদি কংগ্ৰেছৰ চৰকাৰ হয় সমগ্ৰ অসম অচিনাকি লোকে ভৰি পৰিব অবৈধ বাংলাদেশী লোকে ভৰি পৰিব আৰু সেইভাবে কংগ্ৰেছৰ কোনো অস্তিত্ব নাই ৰাইজে কংগ্ৰেছক নচ্চাট কৰিছে ২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ প্ৰদান কৰিব কংগ্ৰেছক অসমৰ ৰাইজে কংগ্ৰেছ আৰু গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰিছে গহপুৰৰ বিধায়ক উৎপল বৰাই হলষ্টা জনাইছে বহুত ব্ৰেকিং মুহূৰ্তত জনাইছো কংগ্ৰেছৰ কোনো অস্তিত্ব নাই ৰাজনৈতিক অস্তিত্ব নাই কংগ্ৰেছ দলটোৰ কংগ্ৰেছ দলৰ কোনো স্থানেই নাই অসমীয়া মানুহৰ হৃদয়ত কংগ্ৰেছ এতিয়া এটা ৰাজনৈতিক দল হৈ থকা নাই কংগ্ৰেছ দলটো অসমীয়া মানুহৰ দল নহয় ৰাজনৈতিক দল কেৱল হৈ থকা নাই কংগ্ৰেছ দল হৈছে অচিনাকি মানুহৰ দল এটা অচিনাকি মানুহৰ দলত পৰিণত হৈ পৰিছে কংগ্ৰেছ দলটো কংগ্ৰেছে অবৈধ বাংলাদেশীৰ সমৰ্থনত কাম কৰে কংগ্ৰেছক সমৰ্থন কৰা মানে হ'ল নিজৰ সন্তানৰ ভৱিষ্যত ধ্বংস কৰি পেলোৱা আৰু সেইভাবে অসমীয়া ৰাইজে কংগ্ৰেছক এবাৰ বিদায় দিব কংগ্ৰেছ শাসনলৈ আহিলে সমগ্ৰ অসম অচিনাকি মানুহে ভৰি পৰিব সেইভাবে কংগ্ৰেছক অসমৰ ৰাইজে বিদায় দিছে আৰু এইবাৰো কংগ্ৰেছক বিদায় দিব মিত্ৰতাৰ বাবে গঠন কৰা সমিতিৰ পৰা গৌৰৱ গগৈ কংগ্ৰেছে নিজেই বাহিৰ কৰি দিছে অসমৰ ৰাইজে কংগ্ৰেছৰ চৰকাৰ বিচৰা নাই গৌৰৱ গগৈ বিচৰা নাই কংগ্ৰেছে বুজি উঠিছে যে গৌৰৱ গগৈৰ ৰাজনৈতিক অৱস্থা অতি শোচনীয় হ'ব অতি বেয়া হ'ব গৌৰৱ গগৈৰ অৱস্থা বিজেপিৰ যুঁজ অসমীয়াৰ স্বাভিমানৰ বাবে যুঁজ বিজেপিৰ যুদ্ধ অসমৰ সভ্যতা সংস্কৃতি উন্নয়নৰ যুঁজ কংগ্ৰেছৰ ভোট বেংকৰ ৰাজনীতিৰ বিপৰীতে বিজেপিৰ যুঁজ হ'ল সভ্যতা সংস্কৃতি ৰক্ষাৰ যুঁজ এয়া হ'ল উন্নয়নৰ যুঁজ গহপুৰৰ বিধায়ক উৎপল বৰাই কংগ্ৰেছ আৰু গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰি মন্তব্য কৰিছে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ'লে ৰাইজে কংগ্ৰেছক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিব লাগিব ইতিমধ্যে ৰাইজে প্ৰত্যাখ্যান কৰিছে কংগ্ৰেছক নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰিছে গহপুৰৰ বিধায়ক উৎপল বৰাই জনাই আছো কংগ্ৰেছ কেৱল ৰাজনৈতিক দল হৈ থকা নাই এটা কংগ্ৰেছ দল হৈছে অচিনাকি মানুহৰ দল কংগ্ৰেছ দলে বাংলাদেশীক সমৰ্থন কৰে আৰু কংগ্ৰেছ দলটোৱে বাংলাদেশীৰ সমৰ্থনত কাম কৰে অচিনাকি মানুহক সমৰ্থন কৰে কংগ্ৰেছ দলৰ কোনো ৰাজনৈতিক অস্তিত্বই নাই মিত্ৰতাৰ বাবে কংগ্ৰেছে যি সমিতি গঠন কৰিছিলে সেই সমিতিত গৌৰৱ গগৈক আউট কৰি দিয়া হৈছে কেৱল এটা ৰাজনৈতিক দল হৈ থকা নাই কংগ্ৰেছ দলটো কংগ্ৰেছ দল হৈছে অচিনাকি মানুহৰ দল কংগ্ৰেছ যদি আহে তেনেহলে অসম ভৰি পৰিব অচিনাকি মানুহে মিত্ৰতাৰ বাবে যি গঠন কৰা হৈছিল সমিতি আৰু সেই সমিতিৰ পৰা গৌৰৱ গগৈক ইতিমধ্যে আউট কৰি দিয়া হৈছে কংগ্ৰেছে গম পাইছে যে কেইদিনমানৰ পাছত গৌৰৱৰ কি অৱস্থা হ'ব গৌৰৱৰ অৱস্থা যে অতি শোচনীয় হ'ব সেই কথা জানিব পৰা গৈছে বিজেপিৰ যুদ্ধ অসমৰ সভ্যতা অসমৰ সংস্কৃতি অসমৰ উন্নয়নৰ যুঁজ কংগ্ৰেছৰ কেৱল কংগ্ৰেছে মিয়াক সমৰ্থন কৰে অচিনাকি মানুহক সমৰ্থন কৰে আৰু সেইভাবে যদি কংগ্ৰেছক ভোট দিয়ে কংগ্ৰেছক যদি সমৰ্থন কৰে অসমীয়া মানুহে অসমীয়া ৰাইজে যদি কংগ্ৰেছক সমৰ্থন কৰে তেনেহলে কিন্তু অসমৰ অৱস্থা বেয়া হ'ব অসম ভৰি পৰিব অচিনাকি মানুহে আৰু সেইভাবে কংগ্ৰেছক কেতিয়াবা প্ৰত্যাখ্যান কৰিছে ৰাইজে আৰু অসমৰ ৰাইজে ২৬তো প্ৰত্যাখ্যান কৰিব কংগ্ৰেছক কংগ্ৰেছ আৰু গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰিছে গহপুৰৰ বিধায়ক উৎপল শৰ্মাই যুদ্ধ নিৰ্বাচনী যিখন যুদ্ধ হ'ব গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমিও ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটে এই যুদ্ধ কৰিবলৈ সাজু হৈছোঁ এই নিৰ্বাচনী যুদ্ধ অকল ভোটৰ যুদ্ধ নহয় এই যুদ্ধ আমাৰ সভ্যতাৰ যুদ্ধ এই যুদ্ধ আমাৰ সংস্কৃতিৰ যুদ্ধ এই যুদ্ধ আমাৰ জাতি ৰক্ষাৰ যুদ্ধ আমাৰ গুৰুজনাৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ যুদ্ধ সেইকাৰণে মই অসমীয়া আমাৰ খিলঞ্জীয়া ৰাইজক আহ্বান জনাইছোঁ যাতে আমি সকলোৱে আমি এই যুদ্ধত অৱতীৰ্ণ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত এই যুদ্ধত আমি অৱতীৰ্ণ হ'ম আৰু আমি কংগ্ৰেছ দলক ইয়াৰ পৰা উৎখাত কৰিম যেহেতু কংগ্ৰেছ দল আজি অসমীয়াৰ দল হৈ থকা নাই ৰাজনৈতিক দল হৈ থকা নাই সেইটো অচিনাকি মানুহৰ দল হৈছে তেওঁলোকে সকলোৱে গম পাইছে মই গম পোৱা নহয় আমি এই যুদ্ধত এই
ব্যৱস্থাখিনি গৌৰৱ গগৈ ডাঙৰীয়াই কেনেকৈ পাকিস্তান আৰ্মিৰ লগত কেনেকৈ ইছলামাবাদলৈ গৈছিল, কেনেকৈ লাহোৰলৈ গৈছিল আৰু ৰাৱালপিণ্ডিত কেনেকৈ SITয়ে তন্নকৈ এই প্ৰতিবেদন দাখিল কৰিছে। গতিকে আমি আশাবাদী গৌৰৱ গগৈ ডাঙৰীয়াৰ যি এই প্ৰস্তুতি ভাৰত মাতৃক ম্লান কৰিবৰ কাৰণে, দেশ মাতৃক ম্লান কৰিবৰ কাৰণে আৰু অসমত অচিনাকি মানুহৰ পৰিভৰতা বৃদ্ধি কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে, সেই প্ৰয়াসক নৎসাত কৰিবৰ কাৰণে মই গহপুৰবাসী ৰাইজক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ। আমি একত্ৰিত হৈ এই যুদ্ধ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত নিৰ্বাচন খেলিম, গহপুৰত নিৰ্বাচন খেলিম। গৌৰৱ গগৈ আহক, কোনোবা আহক, ৰাহুল গান্ধী আহক, আমাৰ গহপুৰৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে দেখিছে কংগ্ৰেছৰ বাগা নেতা গৌৰৱ গগৈটো আজি নেতা হৈছে। ইয়াত বহুত দপদপাই থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি আজি ম্লান হৈ গৈছে। এয়া গহপুৰবাসী ৰাইজৰ ওচৰত মই আচলতে কৃতজ্ঞতা জনাইছোঁ। গহপুৰবাসী ৰাইজ জ্ঞানেৰে পৰিপুষ্ট ৰাইজ, গহপুৰবাসী ৰাইজে ভৱিষ্যত কৰ্মপন্থা নিৰূপণ কৰে আৰু সেইকাৰণে গহপুৰবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ উন্নয়ন, ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ, গহপুৰবাসী ৰাইজে আগন্তুক দিনৰ অসম ৰক্ষাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে যি কাম কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গহপুৰবাসী ৰাইজে সদায় সন্মান জনায়। হয়, সেইটোৱেই আপোনালোকে লাহে লাহে গম পাইছে যে প্লেয়াৰ যেতিয়া ভাগৰি যাব, প্লেয়াৰে যেতিয়া বেছি ফাউল কৰিব, মানে ৰেড কাৰ্ড পাই ওলাই যোৱাতকৈ তাৰ আগতীয়াকৈ ৰেড কাৰ্ড নিদিয়াকৈ উলিয়াই ৰাখিছে টিম মেনেজাৰে আৰু কেইদিনমানৰ পিছত তেওঁ ৰেড কাৰ্ডেই পাব। যুদ্ধ নিৰ্বাচনী যিখন যুদ্ধ হ'ব, গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমিও ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটে এই যুদ্ধ কৰিবলৈ সাজু হৈছোঁ। এই নিৰ্বাচনী যুদ্ধ অকল ভোটৰ যুদ্ধ নহয়, এই যুদ্ধ আমাৰ সভ্যতাৰ যুদ্ধ, এই যুদ্ধ আমাৰ সংস্কৃতিৰ যুদ্ধ, এই যুদ্ধ আমাৰ জাতি ৰক্ষাৰ যুদ্ধ, আমাৰ গুৰুজনাৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ যুদ্ধ। সেইকাৰণে মই অসমীয়া আমাৰ খিলঞ্জীয়া ৰাইজক আহ্বান জনাইছোঁ যাতে আমি সকলোৱে এই যুদ্ধত অৱতীৰ্ণ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত এই যুদ্ধত আমি অৱতীৰ্ণ হ'ম আৰু আমি কংগ্ৰেছ দলক ইয়াৰ পৰা উৎখাত কৰিম। যিহেতু কংগ্ৰেছ দল আজি অসমীয়াৰ দল হৈ থকা নাই, ৰাজনৈতিক দল হৈ থকা নাই, সেইটো অচিনাকি মানুহৰ দল হৈছে। তেওঁলোকে সকলোৱে গম পাইছে, মই গম পোৱা নহয়। আমি এই যুদ্ধত এই ব্যৱস্থাখিনি গৌৰৱ গগৈ ডাঙৰীয়াই কেনেকৈ পাকিস্তান আৰ্মিৰ লগত কেনেকৈ ইছলামাবাদলৈ গৈছিল, কেনেকৈ লাহোৰলৈ গৈছিল আৰু ৰাৱালপিণ্ডিত কেনেকৈ SITয়ে তন্নকৈ এই প্ৰতিবেদন দাখিল কৰিছে। গতিকে আমি আশাবাদী গৌৰৱ গগৈ ডাঙৰীয়াৰ যি এই প্ৰস্তুতি ভাৰত মাতৃক ম্লান কৰিবৰ কাৰণে, দেশ মাতৃক ম্লান কৰিবৰ কাৰণে আৰু অসমত অচিনাকি মানুহৰ পৰিভৰতা বৃদ্ধি কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে, সেই প্ৰয়াসক নৎসাত কৰিবৰ কাৰণে মই গহপুৰবাসী ৰাইজক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ। আমি একত্ৰিত হৈ এই যুদ্ধ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত নিৰ্বাচন খেলিম, গহপুৰত নিৰ্বাচন খেলিম। গৌৰৱ গগৈ আহক, কোনোবা আহক, ৰাহুল গান্ধী আহক, আমাৰ গহপুৰৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে দেখিছে কংগ্ৰেছৰ বাগা নেতা গৌৰৱ গগৈটো আজি নেতা হৈছে। ইয়াত বহুত দপদপাই থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি আজি ম্লান হৈ গৈছে। এয়া গহপুৰবাসী ৰাইজৰ ওচৰত মই আচলতে কৃতজ্ঞতা জনাইছোঁ। গহপুৰবাসী ৰাইজ জ্ঞানেৰে পৰিপুষ্ট ৰাইজ, গহপুৰবাসী ৰাইজে ভৱিষ্যত কৰ্মপন্থা নিৰূপণ কৰে আৰু সেইকাৰণে গহপুৰবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ উন্নয়ন, ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ, গহপুৰবাসী ৰাইজে আগন্তুক দিনৰ অসম ৰক্ষাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে যি কাম কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গহপুৰবাসী ৰাইজে সদায় সন্মান জনায়। হয়, সেইটোৱেই আপোনালোকে লাহে লাহে গম পাইছে যে প্লেয়াৰ যেতিয়া ভাগৰি যাব, প্লেয়াৰে যেতিয়া বেছি ফাউল কৰিব, মানে ৰেড কাৰ্ড পাই ওলাই যোৱাতকৈ তাৰ আগতীয়াকৈ ৰেড কাৰ্ড নিদিয়াকৈ উলিয়াই ৰাখিছে টিম মেনেজাৰে আৰু কেইদিনমানৰ পিছত তেওঁ ৰেড কাৰ্ডেই পাব। যুদ্ধ নিৰ্বাচনী যিখন যুদ্ধ হ'ব, গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমিও ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটে এই যুদ্ধ কৰিবলৈ সাজু হৈছোঁ। এই নিৰ্বাচনী যুদ্ধ অকল ভোটৰ যুদ্ধ নহয়, এই যুদ্ধ আমাৰ সভ্যতাৰ যুদ্ধ, এই যুদ্ধ আমাৰ সংস্কৃতিৰ যুদ্ধ, এই যুদ্ধ আমাৰ জাতি ৰক্ষাৰ যুদ্ধ, আমাৰ গুৰুজনাৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ যুদ্ধ।
সেইকাৰণে মই অসমীয়া আমাৰ খিলঞ্জীয়া ৰাইজক আহ্বান জনাইছোঁ যাতে আমি সকলোৱে আমি এই যুদ্ধত অৱতীৰ্ণ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত এই যুদ্ধত আমি অৱতীৰ্ণ হ'ম আৰু আমি কংগ্ৰেছ দলক ইয়াৰ পৰা উৎখাত কৰিম। যিহেতু কংগ্ৰেছ দল আজি অসমীয়াৰ দল হৈ থকা নাই, ৰাজনৈতিক দল হৈ থকা নাই, সেইটো অচিনাকি মানুহৰ দল হৈছে। তেওঁলোকে সকলোৱে গম পাইছে, মই গম পোৱা নহয়। আমি এই যুদ্ধত এই ব্যৱস্থাখিনি গৌৰৱ গগৈ ডাঙৰীয়াই কেনেকৈ পাকিস্তান আৰ্মিৰ লগত কেনেকৈ ইছলামাবাদলৈ গৈছিল, কেনেকৈ লাহোৰলৈ গৈছিল আৰু ৰাৱালপিণ্ডিত কেনেকৈ SITয়ে তন্ন এই প্ৰতিবেদন দাখিল কৰিছে। গতিকে আমি আশাবাদী গৌৰৱ গগৈ ডাঙৰীয়াৰ যি এই প্ৰস্তুতি ভাৰত মাতৃক ম্লান কৰিবৰ কাৰণে, দেশ মাতৃক ম্লান কৰিবৰ কাৰণে আৰু অসমত অচিনাকি মানুহৰ পৰিভৰতা বৃদ্ধি কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে, সেই প্ৰয়াসক নৎসাত কৰিবৰ কাৰণে মই গহপুৰবাসী ৰাইজক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ। আমি একত্ৰিত হৈ এই যুদ্ধ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত নিৰ্বাচন খেলিম, গহপুৰত নিৰ্বাচন খেলিম। গৌৰৱ গগৈ আহক, কোনোবা আহক, ৰাহুল গান্ধী আহক, আমাৰ গহপুৰৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে দেখিছে কংগ্ৰেছৰ বাগা নেতা গৌৰৱ গগৈটো আজি নেতা হৈছে। ইয়াত বহুত দপদপাই থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি আজি ম্লান হৈ গৈছে। এয়া গহপুৰবাসী ৰাইজৰ ওচৰত মই আচলতে কৃতজ্ঞতা জনাইছোঁ। গহপুৰবাসী ৰাইজ জ্ঞানেৰে পৰিপুষ্ট ৰাইজ, গহপুৰবাসী ৰাইজে ভৱিষ্যত কৰ্মপন্থা নিৰূপণ কৰে আৰু সেইকাৰণে গহপুৰবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ উন্নয়ন, ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ, গহপুৰবাসী ৰাইজে আগন্তুক দিনৰ অসম ৰক্ষাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে যি কাম কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গহপুৰবাসী ৰাইজে সদায় সন্মান জনায়। হয়, সেইটোৱেই আপোনালোকে লাহে লাহে গম পাইছে যে প্লেয়াৰ যেতিয়া ভাগৰি যাব, প্লেয়াৰে যেতিয়া বেছি ফাউল কৰিব, মানে ৰেড কাৰ্ড পাই ওলাই যোৱাতকৈ তাৰ আগতীয়াকৈ ৰেড কাৰ্ড নিদিয়াকৈ উলিয়াই